ডাঙৰ আগ্ৰাসী ভূমিকা আগবঢ়াই নিছে। আমাৰ চৰকাৰখনে জাতি মাটি ভেটিৰ প্ৰতি আমাৰ নিৰন্তৰ আস্থাক আমি স্বীকাৰ কৰি অসমীয়া জাতিক আমাৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিবলৈ আমি এখন ডাঙৰ যুদ্ধ আৰম্ভ কৰিছো। যোৱা সময়ছোৱাত আমাৰ চৰকাৰে 1,20,000 বিঘা ভূমি বেদখল মুক্ত কৰি এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে। স্বাধীনতা দিৱসৰ এই পবিত্ৰ পতাকাৰ তলত থিয় হৈ আজি আমি আকৌ এবাৰ সংকল্প কৰিছো, অসমৰ প্ৰতি টুকুৰা বনভূমিৰ পৰা, অসমৰ প্ৰতি টুকুৰা গ্ৰেজিং লেণ্ডৰ পৰা, অসমৰ প্ৰতি টুকুৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা, অসমৰ প্ৰতি টুকুৰা চৰকাৰী ভূমিৰ পৰা আমি এই অচিনাকি বেদখলসকলক উচ্ছেদ কৰিম আৰু আমি আমাৰ নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিম। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ অসমখনত কেইবাবিধ জেহাদে এক প্ৰকাৰ আত্মপ্ৰকাশ কৰিছে। লাভ জেহাদ, লেণ্ড জেহাদৰ দৰে বিভিন্ন ঘটনাৰাজিয়ে আজি আমাক আমনি কৰিছে। চৰকাৰে বুঢ়া চাপৰিৰ পৰা উৰিয়াম ঘাটলৈ, গৰুখুটিৰ পৰা গোৱালপাৰালৈ এক বিশাল উচ্ছেদ অভিযান চলাই আমি আকৌ এবাৰ অসমীয়া জাতিৰ সামগ্ৰিক সংকল্পক আমি প্ৰকাশ কৰিছো আৰু আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ আমি অসমীয়া জাতিয়ে সংকল্প লৈছো যে অসমৰ এটুকুৰা মাটিও অচিনাকি বেদখলকাৰীৰ পৰা মুক্ত নকৰালৈ আমি ক্ষান্ত নহম, আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাত অসমীয়া জাতিক সকলো ফালৰ পৰা সংৰক্ষিত আৰু সুৰক্ষিত কৰিবলৈ আমি প্ৰচেষ্টা চলাইছিলো। বিধানসভাৰ আসনসমূহৰ পুনৰ নিৰ্ধাৰণে আমাৰ বহু দশকলৈ অসমখনক খিলঞ্জীয়াৰ বাবে সুৰক্ষিত কৰি ৰাখিব। অসমৰ জাতীয় জীৱন, ভাষা তথা কলা সংস্কৃতিৰ ক্ষেত্ৰখনলৈ ৰাজ্যৰ সত্ৰসমূহৰ অমূল্য অৱদান আছে। সত্ৰভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ বাবে আমি অসম সত্ৰ আয়োগ গঠন কৰিছিলো। ঐতিহাসিক পবিত্ৰ বৰদোৱা থানৰ পৰা বেদখলকাৰীক আমি সম্পূৰ্ণভাৱে উচ্ছেদ কৰিছো। আলিপুখুৰীৰ পাতেকীবাৰীৰ বেদখলকৃত ভূমি আৰু বঙাইগাঁও ৰঘুনাথ সত্ৰৰ প্ৰায় 245 বিঘা মাটিৰ ক্ষেত্ৰত আমি মীমাংসাত উপনীত হৈছো। বৰপেটা সত্ৰৰো বাগবৰকে আদি কৰি কেইবাটাও ৰাজচক্ৰ এলেকাৰ ভূমি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ নামনি অসম আৰু মধ্য অসমৰ পৰা এছাম লোকে, আমাৰ থলুৱা লোকে প্ৰব্ৰজন কৰিছিল। যিটো সময়ত অচিনাকি লোকসকলে আমাক চাৰিওফালৰ পৰা বেৰি ধৰিছিলে, আমি কিছুমান লোকে নিজৰ মাটি বাৰী বিক্ৰী কৰি গুৱাহাটী মহানগৰীলৈ উঠি আহিছিলো। কিন্তু আমাৰ মাজৰে এছাম লোক আছিল, আমাৰ মাজৰে এছাম গৌৰৱী অসমীয়া আছিলে, যিসকলে নিজৰ মাটি ভেটিৰ পৰা উঠি আহিবলৈ অস্বীকাৰ কৰিছিল। সংখ্যাত কেইঘৰমান হ'ব, কিন্তু এই কেইঘৰ ব্যক্তিয়ে সত্ৰসমূহৰ অক্ষয় বন্তি গছি আজিও জ্বলাই ৰাখিছে। সেইসকলে নিজৰ মাটি বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰি অসমৰ জাতীয় পৰিচয় সেই দুৰ্গম অঞ্চলসমূহতো আজিও বজাই ৰাখিছে। মই সেই সাহসী অসমীয়াসকলক আজিৰ দিনটোত প্ৰণাম জনাইছো। যোৱাকালি আগ্নেয়াস্ত্ৰৰ অনুমতি পত্ৰ প্ৰদান কৰাৰ সুচল প্ৰক্ৰিয়া, সেইসকল সাহসী অসমীয়াৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি। মই আজি স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ
অসমীয়াক আহ্বান জনাম, ভাৰতীয়ক আহ্বান জনাম, এটু টুকুৰা মাটিও অচিনাকি লোকক বিক্ৰী নকৰিব। আমাৰ অসমখন জীয়াই থাকিব লাগিব। আমাৰ নতুন প্ৰজন্মৰ বাবে আমি এখন সুৰক্ষিত অসম এৰি থৈ যাব লাগিব। আমাৰ মাটি আৰু আমাৰ সংস্কৃতিক আমি যদি অচিনাকি লোকৰ হাতত দিব যাওঁ, কেইটামান টকা কোনোবাই বেছিকৈ দিব বুলিয়ে আমি যদি আমাৰ নিজৰ মাটি টুকুৰা অচিনাকি লোকৰ হাতত তুলি দিওঁ, আমাৰ অসমীয়া জাতিৰ এই বিজয় সূৰ্য বহুদিনলৈ উজ্বলি থাকিব নোৱাৰিব। মই স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমৰ সমূহ জনসাধাৰণক এক সামগ্ৰিক সংকল্প ল'বলৈ আহ্বান জনাইছো, যেন আমাৰ মাটি কোনো কাৰণতে আমি অচিনাকি লোকসকলক বিক্ৰী নকৰোঁ। আমাৰ মাটিক আমি খামুচি ধৰি থাকিম আৰু আমাৰ জাতীয় সত্তাক আমি অনন্ত কাললৈ ৰক্ষা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, অচিনাকি লোকসকলৰ বিপৰীতে খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অনুসূচিত জাতি, অন্যান্য পিছপৰা আৰু সাধাৰণ শ্ৰেণীৰ ৰাইজক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিছোঁ। মিছন বসুন্ধৰাই আজি পৰ্যন্ত 2,29,000 লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰিছে। যোৱা 4টা বছৰত অসমৰ গৌৰৱময় ঐতিহ্যৰ স্বাক্ষৰ চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰিলে। চৰকাৰ আৰু ৰাইজৰ প্ৰচেষ্টাত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। ৰাজ্যৰ অন্যতম সংযোগী ভাষা বাংলা ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ ফলত দুইটা ভাষাৰ মাজত থকা সংঘৰ্ষৰ সামৰণি পৰিল আৰু দুইটা ভাষাৰ স্বতন্ত্ৰতা স্বকীয়ভাৱে প্ৰকাশ পালে। অসমৰ ইতিহাসৰ গৌৰৱময় অধ্যায়বোৰ সৰ্বভাৰতীয় স্তৰত বলিষ্ঠভাৱে উপস্থাপন হোৱা নাছিল। অপাৰেশ্যন সিন্দুৰৰ উত্তৰ দিবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ছত্ৰপতি শিৱাজী, ৰাণা প্ৰতাপ সিং আৰু আন বীৰসকলৰ লগতে লাচিত বৰফুকনৰ নামো উল্লেখ কৰি আমাৰ জাতি সত্তাক আকৌ এবাৰ আমাৰ সাহস আৰু ঐতিহ্যৰে অলংকিত কৰিলে। NCERTৰ পাঠ্যক্ৰমত অসমৰ বুৰঞ্জী সন্নিৱিষ্ট কৰি কেন্দ্ৰীয় চৰকাৰে অসমক সন্মানিত কৰিলে। মই অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিওঁ যে NCERTৰ পাঠ্যক্ৰমত যি দুই এটা শব্দৰ সংশোধনৰ প্ৰয়োজন আছে, তাৰ বিষয়েও আমি কাম হাতত ল'ম আৰু সেই সংশোধনীও আমি নিশ্চিতভাৱে সন্নিৱিষ্ট কৰিম। অসমৰ স্বাভিমান আৰু ঐতিহ্যক উচ্চ মানত প্ৰতিষ্ঠা কৰাটো আমাৰ চৰকাৰৰ এক পবিত্ৰ কৰ্মযজ্ঞ। 2022 চনৰ নতুন দিল্লীত বৃহৎ আয়োজনেৰে মহাবীৰ লাচিতৰ 400 বছৰীয়া জয়ন্তী উদযাপনে মহাবীৰগৰাকীৰ শৌৰ্য বীৰ্যৰ সৈতে দেশবাসীক পৰিচিত কৰিলে। লাচিতৰ স্মৃতি জাউতিযুগীয়া কৰিবলৈ আমাৰ চৰকাৰে যোৰহাটৰ হোলোঙাপাৰত মহান বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। প্ৰাগজ্যোতিষপুৰৰ প্ৰবল পৰাক্ৰমী ৰজা বীৰ যোদ্ধা ভগদত্তৰ প্ৰতি দিছপুৰৰ পৰা খানাপাৰালৈ নিৰ্মিত উৰণ সেতুলানি তেখেতৰ নামত উৎসৰ্গা কৰি আমি তেখেতক শ্ৰদ্ধা জনাইছো। নুনমাটিৰ পৰা দীঘিলী পুখুৰীলৈ নিৰ্মাণ কৰি থকা আমাৰ নতুন উৰণীয়া সেতুখনকো আমি মহাৰাজ পিঠুৰ নামেৰে নামাকৰণ কৰিবলৈ সিদ্ধান্ত লৈছো। নালন্দা আৰু তক্ষশিলাক ধ্বংস কৰাৰ পিছত বখতিয়াৰ খিলিজীয়ে যেতিয়া অসম আক্ৰমণ কৰিবলৈ আহিছিল, মহাৰাজ পিঠুৱে সেই বখতিয়াৰ খিলিজীক হত্যা কৰি নালন্দা আৰু তক্ষশিলাৰ ধ্বংসৰ প্ৰতিশোধ লৈছিল। এই মহান
অসমীয়া বীৰগৰাকীক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ এবাৰ প্ৰক্ষেপ কৰা, আকৌ এবাৰ স্থাপন কৰা আমাৰ চৰকাৰে সেই দায়িত্বভাৰো গ্ৰহণ কৰিছে। মহাৰাজ পিঠুৰ সমান্তৰালভাৱে বঙাইগাঁৱত চিলাৰায় এক বিশাল প্ৰতিমূৰ্তি আৰু উজনি অসমত চুতীয়া ৰাজ্যৰ গৌৰৱী ৰাণী সতী সাধনীৰো এক বিশাল প্ৰতিমূৰ্তি স্থাপনৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী সমাজবাদী আৰু ৰাষ্ট্ৰবাদী গোলাপ বৰবৰাৰ 100 বছৰৰ জন্ম জয়ন্তীও অহা 29 আগষ্টত আমি আয়োজন কৰিছো। অসমৰ পৰম্পৰা, অসমৰ ঐতিহ্য আৰু অসমৰ বুৰঞ্জী আমি এনেধৰণে অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত কৰিম। বিহু আৰু ঝুমুৰক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ পিছত অহা ডিচেম্বৰ মাহত বাগৰুম্বাকো আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ বাবে ইতিমধ্যে প্ৰচেষ্টা আৰম্ভ কৰিছো। জানুৱাৰী মাহত অসমৰ ভৌগোলিক অখণ্ডতা আৰু অসমৰ বিকাশৰ যাত্ৰাক আৰু স্বৰ্ণমুখী কৰি আমাৰ ৰাজ্যত প্ৰায় 1 কোটি জনতাই একেদিনাই অ মোৰ আপোনাৰ দেশ জাতীয় সংগীত পৰিৱেশন কৰিব, তাৰো ব্যৱস্থা ইতিমধ্যে ৰাজ্য চৰকাৰে হাতত লৈছে। শ্ৰদ্ধাৰ ৰাইজ, যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক এক মহান মন্ত্ৰ দিছে, বিকাশ ভি বিৰাসত ভি। আমি যদি বিৰাসত অৰ্থাৎ আমাৰ ঐতিহ্য সংৰক্ষণৰ বাবে কাম কৰিছো, সমান্তৰালভাৱে আমি অসমক উদ্যোগীকৰণ, কৃষিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল এখন ৰাজ্য হিচাপেও নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি আগুৱাই গৈছো। 27,000 কোটি টকা ব্যয়েৰে ৰাজ্যত আৰম্ভ হোৱা ছেমি কণ্ডাক্টৰ বিপ্লৱে আমাৰ ৰাজ্যখনক আধুনিক ভাৰতবৰ্ষ নিৰ্মাণৰ এক মহান যোদ্ধা হিচাপে নিৰ্মাণ কৰিলে। পেপচি, কেম্পা-কোলা আদিৰ দৰে বিখ্যাত প্ৰতিষ্ঠানসমূহে অসমত কাৰখানা আৰু উদ্যোগ স্থাপন কৰি উদ্যোগীকৰণৰ মেপত অসমক প্ৰতিষ্ঠা কৰিলে। অহা কেইমাহমানৰ ভিতৰতে জাগিৰোডৰ টাটা ছেমিকণ্ডাক্টৰ উদ্যোগৰো বিনিয়োগক আৰু আগুৱাই লৈ গৈ অসমত আমি প্ৰায় 40,000 কোটি টকা ব্যয়েৰে 3,200 মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে আমি আগবাঢ়িছো। 3,200 বিদ্যুৎ মেগাৱাট আমি অসমত উৎপাদন কৰাৰ লগে লগে অসমে অকল অসমৰ চাহিদাই নহয়, উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহকো বিদ্যুৎ যোগান ধৰিব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, যোৱা সময়ছোৱাত আমি অসমত মেডিকেল কলেজ, চিকিৎসা মহাবিদ্যালয়ৰ এখন ডাঙৰ জাল আমি নিৰ্মাণ কৰিছো। অসমত 14খন মেডিকেল কলেজে স্বীকৃতি লাভ কৰাৰ পিছত আৰু 9খন চিকিৎসা মহাবিদ্যালয় আমি নিৰ্মাণৰ পৰ্যায়ত অপেক্ষা কৰিছো। আমাৰ ৰাজ্যত সৰ্বমুঠ 29খন মেডিকেল কলেজ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য 2030 চনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম। চিকিৎসা শিক্ষাৰ লগতে আমাৰ উচ্চ শিক্ষাৰ জগতখনো উৰ্বৰ হৈ উঠিছে। 2014 চনত আমাৰ ৰাজ্যত 10খন বিশ্ববিদ্যালয় আছিল। 2021 চনত আমাৰ চৰকাৰ আৰু সেই সময়ত বিশ্ববিদ্যালয়ৰ সংখ্যা 16লৈ বৃদ্ধি পাইছিল। যোৱা কেইটামান দিনত 7খন নতুন বিশ্ববিদ্যালয় নিৰ্মাণেৰে আমি ৰাজ্যত বিশ্ববিদ্যালয়ৰ সংখ্যাও 23খনলৈ বৃদ্ধি কৰিলো। ৰাজ্যত প্ৰশাসনীয় সংস্কাৰক আগুৱাই লৈ গৈ আমি অসমত 78খন সমজিলা নিৰ্মাণৰ কামত আগবাঢ়িছো। ৰাজ্যখনক সেউ শক্তিৰ এক উন্নত ভাণ্ডাৰ হিচাপে নিৰ্মাণ কৰিবলৈ
আমাৰ ৰাজ্যত আমি পাম্প ষ্ট'ৰেজ প্ৰজেক্ট আৰু সোলাৰ প্ৰজেক্টৰ জৰিয়তে অসমক আমি সেউজ শক্তিৰ এক নতুন ভাণ্ডাৰ হিচাপে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ SDC ইণ্ডিয়া ইণ্ডেক্সত আজি আমি 65 সংখ্যক গড় স্ক'ৰ লাভ কৰি দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত স্থান লাভ কৰিছোঁ। কিন্তু মই আশা কৰোঁ সেউজ শক্তিৰ ওপৰত আমাৰ বিনিয়োগ, শিক্ষাৰ ওপৰত আমাৰ বিনিয়োগ, চিকিৎসাৰ ওপৰত আমি কৰা বিনিয়োগে অনাগত কেইটামান বছৰত বহনক্ষম উন্নয়নৰ দিশত অসম ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্যত পৰিণত হ'ব। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল, ময়ে অসমৰ, ময়ে ভাৰতৰ, ময়ে ডেকা ল'ৰা অগ্নিময়, ময়ে ভাৰতৰ নবীন সূৰ্য, পূৰ্বাচলত বজাও তুৰ্য। জ্যোতিৰ ভাষাৰে ক'ব বিচাৰোঁ, বিকাশৰ যাত্ৰাত শিক্ষাৰ্থী আৰু আমাৰ যুৱক যুৱতী মহিলাসকলে আমাৰ পথিক্ৰিয়। বিবেকানন্দই কৈছিল, অগ্নি মন্ত্ৰত দীক্ষিত এচাম যুৱক গঠন কৰা, তোমালোকৰ উৎসাহ অগ্নি প্ৰজ্বলিত কৰা তেওঁলোকৰ হৃদয়ত। ক্ৰমাৎ এই সংখ্যা বঢ়াই গৈ থকা মোৰ বিশ্বাস আধুনিক যুৱ সমাজৰ ওপৰত। তেওঁলোকৰ মাজৰ পৰাই মই কাৰ্যকৰ্তা পাম, সিংহ বিক্ৰমে তেওঁলোকৰ দেশৰ সকলো সমস্যা সমাধান কৰিব। আজি আমাৰ এই যুৱ শক্তি ভাৰতৰ বিভিন্ন ৰাজ্যত সিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ 8,000 টকা দৰমহাত কাম কৰিবলৈ বিভিন্ন ৰাজ্যলৈ যায়। অসমক উদ্যোগীকৰণ আদানী আম্বানী টাটাৰ কাৰণে নালাগে, অসমক উদ্যোগীকৰণ লাগে সেই লাখ লাখ যুৱকক আমি যাতে অসমলৈ উভতাই আনিব পাৰোঁ। তেওঁলোকৰ পিতৃ মাতৃক এডভান্টেজ অসমৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ ৰাজ্যতো উদ্যোগ নিৰ্মাণ হ'ব আৰু সেই উদ্যোগত অসমৰ পৰা ভাৰতৰ বিভিন্ন স্থানত কম টকা দৰমহাত 8,000 টকা দৰমহাত চাকৰি কৰা যুৱক শক্তিসকলক আমি উভতাই আনিম তেওঁলোকৰ পিতৃ মাতৃৰ বুকুলৈ। আজি সেই মহান মন্ত্ৰকে শিৰোগত কৰি অসমক আমি এক উদ্যোগীকৰণৰ দিশত আগবঢ়াই লৈ গৈছোঁ। কিছুমান ৰাইজে আমাক সমালোচনা কৰিব, কিন্তু সেইসকল ৰাইজৰ ল'ৰা ছোৱালী বাংগালোৰত গৈ সিকিউৰিটি গাৰ্ডৰ কাম কৰা নাই। আমাৰ লক্ষ্য সেইসকল সমাজত সবলভাৱে অৰ্থনৈতিকভাৱে প্ৰতিষ্ঠা হোৱা সেইসকল ব্যক্তিৰ বাবে কাম কৰা নহয়। আমাৰ লক্ষ্য হ'ল সেইসকল আই মাতৃৰ বাবে কাম কৰা যাৰ সন্তানে আজি এটা অনিশ্চিত ভৱিষ্যতৰ লগত খেলি হায়দৰাবাদ, কেৰেলা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকত গৈ কম দামত কম দৰমহাত চাকৰি কৰিছে। আমাৰ লক্ষ্য প্ৰতিষ্ঠিত ৰাজনীতি কৰা ব্যক্তিসকল নহয়, আমাৰ লক্ষ্য হ'ল সেই চাম যুৱক যুৱতী যিসকলে অসমৰ মাটিত থাকি অসমৰ কাৰণে কাম কৰি অসমক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰিব খোজে। সেয়েহে আজি আমি মঙলদৈত দক্ষতা বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছোঁ। ছিংগাপুৰৰ ইনষ্টিটিউট অফ টেকনিকেল এডুকেশ্যনৰ সহযোগত গুৱাহাটীত নৰ্থ ইষ্ট স্কিল চেণ্টাৰ স্থাপন কৰিছোঁ। টাটা টেকনলজিৰ লগত আমি সমাহিত হৈ 34খন পলিটেকনিক আৰু 43খন ITI উৎকৃষ্টতাৰ কেন্দ্ৰলৈ ইণ্ডাষ্ট্ৰী 4.0ৰ বাবে যুৱকসকলক প্ৰস্তুত কৰিবলৈ আমি এক মহান কেন্দ্ৰলৈ নিৰ্মাণ কৰিছোঁ। বিদেশী ভাষাৰ শিক্ষাৰ জৰিয়তে জাপান, কোৰিয়া, ছিংগাপুৰ দৰে দেশসমূহত অসমীয়া যুৱক যুৱতীক সংস্থাপনৰ বাবে আমি এক নতুন পথ মুকলি কৰিছোঁ। নিযুত মইনাৰ দৰে আঁচনিয়ে আমাৰ ৰাজ্যৰ ছাত্ৰীসকলৰ মাজত শিক্ষাৰ প্ৰতি ধাউতি বঢ়াইছে। বাল্য বিবাহৰ বিৰুদ্ধে এক প্ৰকাণ্ড
এক প্ৰচণ্ড সংগ্ৰামত নিজেই নামি পৰিছে। মই আজিৰ দিনটোত আমাৰ ছাত্ৰীসকলক আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ আৰু নিযুত মইনা আঁচনিৰে নিজৰ জীৱন সংগ্ৰামক আগবঢ়াই লৈ যোৱা অসমৰ উদীয়মান ছাত্ৰী সমাজলৈ মোৰ অভিনন্দন জনাইছোঁ। অসমত উদ্যমিতা বিকাশৰ বাবে আজি আমি আসাম ইনোভেশ্যন এণ্ড ষ্টাৰ্টআপ ফাউণ্ডেশ্যন নিৰ্মাণ কৰিছোঁ আৰু আমাৰ ৰাজ্যত ষ্টাৰ্টআপৰ এটা বিশাল ইক'ছিষ্টেম নিৰ্মাণৰ বাবে আমি কাম আৰম্ভ কৰিছোঁ। ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত জনগণ আমাৰ সেৱাৰ থলী। তেওঁলোকক জীৱনত নিৰাপত্তা দিয়া আমাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ দায়িত্ব। আজি ৰাজ্য চৰকাৰে 17 ছেপ্টেম্বৰৰ দিনা অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোত আমি অৰুণোদয়ৰ ৩য় সংস্কৰণ আৰম্ভ কৰিম। ইয়াৰ ফলত ৰাজ্যৰ ৩৮ লাখ উপকৃত হ'ব। তাৰোপৰি অৰুণোদয় পৰিয়ালসমূহক গেছ চিলিণ্ডাৰ ক্ৰয়ৰ বাবে আমি অতিৰিক্তকৈ আৰু ২৫০ টকা ৰাজসাহায্য দিয়াৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে প্ৰায় ৪০ লাখ মহিলাই উদ্যমিতাৰ লগত জড়িত হৈ পৰিব। ৰাজ্যৰ ৪ লাখ আত্মসহায়ক গোটৰ ৪০ লাখ উদ্যমী মহিলাই আজি আমাৰ ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিক অতি সুন্দৰভাৱে বৰঙণি আগবঢ়াইছে। ৮,৮২,০০০ লাখপতি বাইদেউ আজি তেওঁলোকৰ স্বাৱলম্বিতা আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হৈ পৰিছে। আত্মসহায়ক গোটসমূহে ঋণ পৰিশোধ কৰি NPA হাৰ ১% নিম্নগামী কৰিছে। মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দি আমি আমাৰ ৰাজ্যৰ মহিলাসকলক এক অমোঘ শক্তি প্ৰদান কৰিছোঁ। ভাৰতবৰ্ষৰ স্বাধীনতাৰ ১০০তম বৰ্ষ ২০৪৭ চনত। সেই সময়ত আমি যিখন অসমৰ স্বপ্ন দেখিছোঁ, সেই অসম নিৰ্মাণৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈছে অৰ্থনৈতিক বিকাশ। উদ্ভাৱনীমূলক চিন্তা চৰ্চা আৰু প্ৰযুক্তিচালিত জ্ঞান আহৰণেৰে আমি কৃষি উৎপাদন আৰু সেৱা এই তিনিটা খণ্ডকে আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব লাগিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কৈছে, ই হৈছে ১৪০ কোটি ভাৰতীয় নিজৰ ভৰিত দৃঢ়ভাৱে থিয় হোৱাৰ আৰু নিজৰ সম্পদ আৰু শক্তিক সঠিক ব্যৱহাৰৰ সাৰ্বজনীন প্ৰয়াস। আত্মনিৰ্ভৰশীল ভাৰত কেৱল চৰকাৰী কাৰ্যসূচী নহয়, ই এক জন আন্দোলন, য'ত দেশৰ কৃষকৰ পৰা আৰম্ভ কৰি উদ্যোগপতি, শিক্ষাৰ্থী, পেছাদাৰী, গৃহিণী, যুৱক যুৱতী সকলোৰে অংশগ্ৰহণ অপৰিহাৰ্য। এই লক্ষ্যত প্ৰথম হৈছে ভোকেল ফৰ লোকেল, অৰ্থাৎ স্থানীয় সামগ্ৰী, সম্পদ আৰু প্ৰতিভাক অগ্ৰাধিকাৰ প্ৰদান। কিন্তু আমি ইয়াতে থমকি ৰ'লে নহ'ব। ভোকেল ফৰ লোকেলক আমি আগুৱাই লৈ গৈ লোকেল ফৰ গ্লোবেল, অৰ্থাৎ ভাৰতত নিৰ্মিত সামগ্ৰী বিশ্ব বজাৰ দখল কৰিব, তাৰ বাবে আমি কাম কৰিব লাগিব। MSME, কৃষি, ষ্টাৰ্টআপ, আয়ুৰ্বেদ, যোগ, হস্তশিল্প আদিৰ সকলো ক্ষেত্ৰত আমাৰ দেশে ইতিমধ্যে সক্ষমতা প্ৰদান কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বদেশী সামগ্ৰী ব্যৱহাৰৰ বাবে জনোৱা আহ্বান দেখাত অতি সৰল যদিও ই গভীৰ অৰ্থ বহন কৰে। স্বদেশী সামগ্ৰী ব্যৱহাৰৰ অৰ্থ কেৱল ক্ৰয় বিক্ৰয় নহয়, ইয়াৰ জৰিয়তে আমি থলুৱা উদ্যোগক শক্তিশালী কৰোঁ। আত্মনিৰ্ভৰশীল ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈছে আমাৰ সামগ্ৰী যাতে জিৰ' ডিফেক্ট হয়। তাৰ বাবে আমি গুণগত মানৰ সামগ্ৰী নিৰ্মাণ কৰিব লাগিব
আৰু পৰিৱেশৰ ওপৰতো জিৰো এফেক্ট হ'ব লাগিব। আমাৰ উৎপাদিত সামগ্ৰীয়ে কোনো ক্ষতিকাৰক প্ৰভাৱ নেপেলাব। ষ্টাৰ্টআপৰ পৰা বৃহৎ কোম্পানীলৈ সকলোৱে এই মাপকাঠি মানি চলিব। আত্মনিৰ্ভৰ ভাৰতৰ যাত্ৰা হৈছে প্ৰযুক্তিৰ যাত্ৰা। মেড ইন ইণ্ডিয়া চিপছৰ লক্ষ্যৰে অগ্ৰসৰ হোৱা ছেমিকণ্ডাক্টৰ মিছন, কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ অন্বেষণ, জৈৱ প্ৰযুক্তি, নৱীকৰণ শক্তি প্ৰত্যেক ক্ষেত্ৰতে ভাৰত আজি আগবাঢ়িছে। এই নতুন যুগৰ বাবে আমাৰ নতুন জাতীয় মন্ত্ৰ হ'ব জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান, জয় অনুসন্ধান। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আজি আমি দৃঢ়ভাৱে আগবাঢ়িছো। মেক ইন ইণ্ডিয়াৰ জৰিয়তে যুদ্ধ জাহাজ, বিমান আৰু অত্যাধুনিক অস্ত্ৰ সামগ্ৰী আমি নিজে নিৰ্মাণ কৰিছো। আমাৰ আত্মনিৰ্ভৰশীলতাৰ পৰাক্ৰম আমি অপাৰেশ্যন সিন্দুৰৰ সময়ত দেখিবলৈ সক্ষম হৈছো। আজিৰ এই দিনটোত মই অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ অপাৰেশ্যন সিন্দুৰৰ পৰাক্ৰমী যোদ্ধাসকললৈ মোৰ বিনম্ৰ শ্ৰদ্ধা নিবেদন কৰিছো। তাৰ লগে লগে পাঠানকোটত সন্ত্ৰাসবাদীৰ নিৰ্মম আক্ৰমণত বলি হোৱা সকলো আমাৰ দেশৰ নাগৰিকৰ প্ৰতি মোৰ শ্ৰদ্ধা জনাইছো আৰু প্ৰতিটো পৰিয়াললৈ অসমবাসীৰ সমবেদনা জ্ঞাপন কৰিছো। কৃষি ভাৰত অতীজৰ পৰাই আত্মনিৰ্ভৰ। এতিয়া আমাৰ লক্ষ্য হ'ব বিশ্ব বজাৰলৈ কৃষি সামগ্ৰী প্ৰেৰণ কৰা। সৌৰ উদ্যানৰ পৰা সমুদ্ৰীয় বায়ু শক্তিলৈ স্বচ্ছ সেউজ শক্তিৰ ব্যৱহাৰে আমি দেশৰ পৰিৱেশ নিৰ্মাণ কৰিম। খাদী আমাৰ আত্মনিৰ্ভৰশীলতাৰ আন এক অস্ত্ৰ। স্বাধীনতা সংগ্ৰামৰ যি খাদীয়ে দাসত্বৰ শিকলি ছিঙিছিল, আজিও সেই খাদীয়ে আত্মনিৰ্ভৰশীলতাৰ নতুন ইতিহাস লিখিব পাৰে। জাগিৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ চিপছ বিশ্ব বজাৰলৈ যাব। অসমৰ হস্তশিল্প, অসমৰ বস্ত্ৰশিল্প আৰু অসমৰ GI টেগৰ প্ৰতিটো সামগ্ৰী আমি সম্পূৰ্ণভাৱে বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি বিশ্ব বজাৰ আমি দখল কৰিব পাৰোঁ। অসমৰ হালধি, অসমৰ বাওধান, অসমৰ ভোট জলকীয়া আদিৰ দৰে অজস্ৰ সামগ্ৰী আৰু আমাৰ ষ্টাৰ্টআপে নিৰ্মাণ কৰা নতুন নতুন উদ্ভাৱনী শক্তি আমি অসমেও বিশ্ব বজাৰ দখল কৰিব পাৰোঁ। অসমৰ যুৱ শক্তিক আজিৰ এই পবিত্ৰ দিনটোত মই পুনৰ এবাৰ আত্মনিৰ্ভৰশীল অসম আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে নিজকে উৎসৰ্গিত কৰিবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতা দিৱসত আমি সংকল্প ল'ম যে আমি এখন আত্মনিৰ্ভৰশীল ভাৰত আৰু আত্মনিৰ্ভৰশীল অসম গঢ়ি তুলিম। আমি স্বদেশী সামগ্ৰী ক্ৰয় কৰিম। প্ৰতিগৰাকী ব্যৱসায়ীয়ে উৎপাদিত সামগ্ৰীৰ গুণগত মান আৰু স্থিৰতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব। প্ৰতিগৰাকী উদ্ভাৱকে দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব। প্ৰতিজন কৃষকে বহনক্ষম কৃষি পদ্ধতিক আঁকোৱালি ল'ব। প্ৰতিটো খণ্ডই নিৰ্ভৰশীলতাৰ জৰিয়তে আধিপত্যলৈ যাত্ৰা কৰিব আৰু 140 কোটি ভাৰতীয়ই মনে প্ৰাণে এই সংকল্প গ্ৰহণ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনটোত অসমক গাখীৰ উৎপাদনৰ ক্ষেত্ৰত শক্তিশালী ৰূপে নিৰ্মাণ কৰিবলৈ সমবায় আন্দোলনত আমাৰ যুৱকসকলক উৎসৰ্গিত কৰিবলৈ মই আকৌ এবাৰ আহ্বান জনাম। জাপান, ছিংগাপুৰ, কোৰিয়াৰ লগত চুক্তিৰ জৰিয়তে লেংগুৱেজ ট্ৰেইনিঙৰ মডেলৰ জৰিয়তে আমি অসমৰ 50,000 যুৱক যুৱতীক সেই ৰাষ্ট্ৰসমূহত নিযুক্তি দিব পাৰোঁ। আমাৰ ৰাজ্যৰ যুৱ শক্তিক এই দিশতো আগুৱাই আহিবলৈ মই আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, মই দুটা কথা আপোনালোকক ক'ব খুজিছোঁ। আমাৰ ৰাজ্যখন
ভাৰতৰ ভিতৰতে আমি সৰ্বশ্ৰেষ্ঠ ৰাজ্য নিৰ্মাণ কৰিব লাগিব। কিন্তু এই আন্দোলন মুখ্যমন্ত্ৰীৰ আন্দোলন হ'ব নোৱাৰে, এই আন্দোলন চৰকাৰী আন্দোলন হ'ব নোৱাৰে। এই আন্দোলনৰ লগত ৰাজ্যৰ কৰ্মচাৰী ব্যৱসায়ী সকলোৱে ন উদ্যমেৰে জঁপিয়াই পৰিব লাগিব। দুৰ্নীতিৰ পৰিৱৰ্তে চৰকাৰী কাৰ্যালয়ত আমি কৰ্ম সংস্কৃতিৰ এক নতুন পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। আমি আমাৰ ব্যৱসায়ীসকলে দেশৰ যাতে ইতিবাচক কামত আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে কৰ আদায়ৰ ক্ষেত্ৰত নিজকে সম্পূৰ্ণ পবিত্ৰ হিচাপে নিৰ্মাণ কৰিব লাগিব। আমি এখন কৰ্মমুখী অসম আমি নিৰ্মাণ কৰিব লাগিব। আৰু যেতিয়া আমি এখন কৰ্মমুখী অসম নিৰ্মাণ কৰিম, আমাৰ অসমৰ ভৱিষ্যতত কোনেও প্ৰশ্নবোধক চিন কেতিয়াও আঁকিব নোৱাৰিব। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকৰ লগত আজি স্বাধীনতা দিৱসত কথা পাতোতে পুনৰ এবাৰ আহ্বান জনাম। আমাৰ জাতিসত্তা আজি এক সংকটৰ মাজেৰে আগবাঢ়িছে। স্বাধীনতাৰ প্ৰাক মুহূৰ্তত লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অনুভৱ কৰিছিল যে আমাৰ ভৱিষ্যত কিমান নিৰাপদ হ'ব। গ্ৰুপিঙৰ সময়ত তেখেতে মুছলিম লীগৰ আন্দোলন দেখা পাইছিলে। গোপীনাথ বৰদলৈয়ে ছাদুল্লাৰ দৰে প্ৰধানমন্ত্ৰীক দেখা পাইছিলে। আৰু সেইকাৰণেই গোপীনাথ বৰদলৈয়ে আমাৰ জাতিটোক সাৱধান হ'বলৈ শিকাইছিলে। কিন্তু যোৱা ৭৫টা বছৰত আমি যেন কৰবাত নহয় কৰবাত কম্প্ৰমাইজ কৰিলোঁ। যিটো সময়ত গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিয়ে আহ্বান জনাইছিল যে অচিনাকি লোকক প্ৰশ্ৰয় নিদিব, আমি যেন তেওঁলোকক আমাৰ বৰঘৰলৈ আমন্ত্ৰণ জনাই লৈ আহিলোঁ। সাহস বাঢ়ি গ'ল, তেওঁলোকে অনন্ত শক্তি গোটালে। অকল চৰ অঞ্চলত নহয়, আমাৰ সত্ৰ, আমাৰ সংস্কৃতি বেদখল কৰিবলৈ সাহস কৰিলে। অকল ইয়াতেই থমকি নৰল, আমাৰ ছোৱালী, আমাৰ যুৱতীসকলকো বিভিন্ন প্ৰলোভনেৰে ধৰ্মান্তৰকৰণ আৰু লাভ জেহাদৰ দৰে জঘন্য কামত ব্ৰতী কৰিবলৈও এই অচিনাকি লোকসকল থমকি নৰল। এই অচিনাকি লোকসকলে আমাৰ ৰাজনৈতিক শক্তি দখলৰ বাবে আগবাঢ়িছে। অৰ্থনৈতিক শক্তি আজি তেখেতসকলে দখল কৰিছে। আমাৰ ৰাজ্যৰ নিৰ্মাণৰ লগত জড়িত প্ৰতিটো স্তম্ভকে তেওঁলোকে আজি গ্ৰাস কৰিছে। অসমে নীৰৱে থাকিব নোৱাৰে। আমি যদি নীৰৱে থাকোঁ, এদিন আমি আমাৰ ৰাজ্যখনতে জাতি মাটি ভেটি হেৰুৱাব লাগিব। সেই দিনটো বহুত দিন নহয়। আজি যদি অসমীয়া নীৰৱে থাকে, মাত্ৰ 10টা বছৰৰ ভিতৰত আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই ভৱিষ্যতবাণী কৰিছোঁ, অসমীয়া যুৱ শক্তি যদি নীৰৱে থাকে আৰু অসমীয়াই যদি সদায়ে কম্প্ৰমাইজ কৰিবলৈ আগ্ৰহী হৈ থাকে, মাত্ৰ 10টা বছৰৰ ভিতৰত আমি জাতি মাটি ভেটি হেৰুৱাই পেলাম। 15টা বছৰৰ ভিতৰত ৰাজ্যৰ মন্ত্ৰীসভাৰ 80% মন্ত্ৰী তেওঁলোক হ'ব। আৰু 2টা দশকৰ পিছত এই স্বাধীনতা দিৱসৰ পতাকাও এজন অচিনাকি মুখ্যমন্ত্ৰীয়ে উৰুৱাব। এয়া হৈছে অসমৰ ভৱিষ্যত। আজি জনগাঁথনিৰ পৰিৱৰ্তনে অসমীয়া লোকক, আমাৰ জনজাতীয় লোকক, ভাৰতীয় লোকক 60%লৈ সংকুচিত কৰিছে। 40 আৰু 60%ৰ মাজত পাৰ্থক্য মাত্ৰ 10%। আমি বুৰঞ্জীৰ এক জটিল ক্ষণত আজি উপস্থিত হৈছোঁ। আমাৰ প্ৰজন্মই আজি জাতিটোৰ সংকটৰ সময়ত আমি আমাৰ প্ৰজন্ম থিয় হৈ আছোঁ। গুৱাহাটী, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়ে অসমৰ জনগাঁথনিৰ পৰিচয় নিদিয়ে।
নামনি আৰু মধ্য অসম আগ্ৰাসনৰ পিছত গোলাঘাটৰ উৰিয়াম ঘাটলৈ আজি তেওঁলোক আগবাঢ়ি গৈছিল। কাজিৰঙা দখল কৰিছিল। এটা এটাকৈ গড় হত্যা কৰি আমাৰ জাতিটোৰ প্ৰাণটোকে তেওঁলোকে স্পৰ্শ কৰিছিল। শিৱসাগৰৰ দৰে অসমৰ জাতীয় জীৱনৰ ৰাজধানী সদৃশ চহৰখনতো আজি তেওঁলোকে যুদ্ধৰ ডংকা বজাইছে। বৰপেটা ধুবুৰীৰ পৰা মাৰ্ঘেৰিটালৈ গৈ তেওঁলোকে অসমীয়া জাতিক আজি তেওঁলোকে এক প্ৰকাৰ আমাৰ সামগ্ৰিক সত্তাক উপলুঙা কৰিছে। আজি আমাৰ প্ৰজন্ম গোপীনাথ বৰদলৈয়ে যিটো সময়ত আমাক সকীয়াই থৈ গৈছিল, আমি সকীয়নি নললো। অসমৰ এছাম তথাকথিত লোকে কম্প্ৰমাইজ কৰিলে। বাওপন্থী লোকসকলে নিজক আত্মসমৰ্পণ কৰিলে। অসমৰ এছাম জাতীয়তাবাদীয়ে এতিয়া সেই অচিনাকি লোকসকলৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰিছে। আমি নীৰৱে নাথাকো, আৰু আমি যদি নীৰৱে থাকো আমাৰ অসমীয়া জাতি জীয়াই নাথাকিব। এটা দিন আহিব মহাপুৰুষ শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা যেনেকে তেওঁলোকে আগ্ৰাসী কৰি লৈছিল, মা কামাখ্যাৰ নীলাচল পাহাৰো এদিন তেনেকুৱা এক পৰিৱেশলৈ ৰূপান্তৰিত হ'ব। মই কাকো আজিৰ এই বক্তব্যত কাকো মই ভৱিষ্যতৰ এখন অন্ধকাৰ অসমৰ প্ৰতিচ্ছবি দেখুৱাব খোজা নাই। মই মাত্ৰ বাস্তৱৰ লগত জাতিটোক পৰিচয় কৰোৱাব খুজিছো। আজি অসমৰ চিকিৎসা মহাবিদ্যালয়, অসমৰ বিশ্ববিদ্যালয়সমূহত আজি কাৰ দপদপনি। লাহে লাহে আমি মাটি হেৰুৱাইছো, সংস্কৃতি হেৰুৱাইছো। আইন আদালতসমূহত আজি কোনবিলাক অধিবক্তাৰ দপদপনি। আজি মহানগৰীত উবেৰ চলোৱা লোকসকল কোন অচিনাকি। ন অসমীয়াৰ সংজ্ঞা আঁকোৱালি ল'ব আমিও জানো। গান্ধীজীয়েও আমাক শিকাইছিল খিৰিকী খোলা ৰাখিবা, দুৱাৰ খোলা ৰাখিবা, কিন্তু আমি আমাৰ ভেটিটো এৰি দিম নেকি? আজি সেই প্ৰশ্নৰ উত্তৰ আমাৰ প্ৰজন্মই দিব লাগিব। আৰু যদি সেই প্ৰশ্নৰ আমি উত্তৰ নিদিওঁ, আমাৰ কোলাত থকা কেঁচুৱাটোৱে এদিন ডাঙৰ হৈ অসমৰ পৰা আঁতৰি যাব বাধ্য হ'ব। নহ'লে নিজৰ স্বধৰ্ম আৰু স্বসংস্কৃতিক বিসৰ্জন দি কম্প্ৰমাইজৰ জীৱন যাপন কৰিব লাগিব। আজি যেনেকৈ ধুবুৰী, গোৱালপাৰা, মানকাছাৰত আমি কম্প্ৰমাইজৰ জীৱন যাপন কৰোঁ, তেনেকুৱা কম্প্ৰমাইজৰ জীৱন যাপন কৰিব লাগিব। মই নাজানো আমি কি ধৰণে ইয়াক চিন্তা কৰিছো, কিন্তু এজন গৌৰৱী অসমীয়া হিচাপে, এজন গৌৰৱী ভাৰতীয় হিচাপে মই এনে পৰিস্থিতিক মানি ল'বলৈ মই কেতিয়াও প্ৰস্তুত নহওঁ। মই বিশ্বাস কৰোঁ কোনো অসমীয়া লোকে এই পৰিস্থিতি মানি ল'বলৈ প্ৰস্তুত নহয়। আমি এঘৰি যুঁজিব লাগিব, আমি এঘৰি যুঁজিব লাগিব। আৰু সেই যুঁজৰ বাবে মই অসমীয়া জাতিক, সকলো ভাৰতীয়ক আকৌ এবাৰ সংঘবদ্ধ হ'বলৈ আহ্বান জনাম। স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ আমি প্ৰতিজ্ঞা কৰিম, আমি শেষ হৈ নাযাওঁ, আমি সংগ্ৰাম কৰিম। আমি জীয়াই থকাৰ বাবে আমি আকৌ এবাৰ সংগ্ৰাম কৰিম। সেই সংগ্ৰাম হাতত অস্ত্ৰ লৈ কৰা সংগ্ৰাম নহয়, সেই সংগ্ৰাম আমাৰ স্বসংকল্পৰ সংগ্ৰাম। আমি কোনো মাটি অচিনাকি লোকক বিক্ৰী নকৰোঁ, কোনো ঘৰ অচিনাকি লোকক ভাড়া নিদিওঁ, আৰু চৰকাৰী মাটিক আমি বেদখল হ'বলৈ নিদিওঁ। মই চৰকাৰৰ বিষয়াসকলক আহ্বান জনাম, ভৱিষ্যতে যদি এটুকুৰা চৰকাৰী মাটিও বেদখল হয়,
জিলাৰ আয়ুক্তসকলে নিজে সাৱধান হৈ থাকিব লাগিব চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব মই আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমৰ ব্যুৰক্ৰেচিক আহ্বান জনাম কম্প্ৰমাইজ আমি মানি নলওঁ আপোনালোকৰ চকুৰ সন্মুখতে হাজাৰ হাজাৰ বিঘা মাটি যেতিয়া বেদখলকাৰীসকলে দখল কৰি লৈছিল আপোনালোকে নিজৰ দায়িত্ব পালন কৰিবলৈ ব্যৰ্থ হৈছিল আজি মই অসমৰ প্ৰতিজন কৰ্মচাৰীক আহ্বান জনাম কাৰ্যালয়টো কম্প্ৰমাইজ নকৰিব সুযোগ সুবিধা আমাৰ বাবে সুযোগ সুবিধা অচিনাকি লোকৰ বাবে নহয় আমি যদি প্ৰতিজ্ঞা কৰোঁ মাটি বিক্ৰী নকৰোঁ ঘৰ ভাড়া নিদিওঁ কাৰ্যালয়ৰ সুযোগ আমি অচিনাকি লোকসকলক নিদিওঁ আৰু আমি স্বাৱলম্বিতাক আদৰি লওঁ 20 বছৰত আহিব পৰা দুৰ্যোগ আমি 40 বছৰলৈ পিছুৱাই দিম আৰু অসমৰ নতুন প্ৰজন্মই 40 বছৰৰ ভিতৰত নতুন ৰাস্তা উলিয়াব আমাৰ প্ৰজন্ম নোহোৱা হ'ব কিন্তু আমাৰ প্ৰজন্মৰ সাহসেৰে সাহসী হৈ অসমৰ নতুন প্ৰজন্মই নতুন ৰাস্তা উলিয়াব গোপীনাথ বৰদলৈ প্ৰজন্ম আজি নাই কিন্তু তেওঁলোকৰ প্ৰেৰণাত আমাৰ প্ৰজন্মই আজি যুদ্ধ কৰিছে আৰু আমি যদি যুদ্ধ কৰিব পাৰো আমাৰ প্ৰজন্মৰ প্ৰেৰণাত নতুন প্ৰজন্ময়ো অসমখনক জীয়াই ৰাখিবলৈ প্ৰচেষ্টা কৰিব শ্ৰদ্ধাৰ ৰাইজ সময়ৰ পৰিৱৰ্তন কংগ্ৰেছ চৰকাৰৰ দিনতো একেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়া আছিল একেই পুলিচ আছিল অবাধে গড় হত্যা হৈছিল অসমীয়া লোক জাগ্ৰত হল আজি কাজিৰঙাত এটাও গড় হত্যা নহয় একেই অফিচাৰ একেই সিপাহী এনে একেই জোৱান অৰ্থাৎ ৰাষ্ট্ৰই যেতিয়া সংকল্প লয় ৰাজ্যই যেতিয়া সংকল্প লয় সেই সংকল্প সিদ্ধিত পৰিণত কৰাৰ সাহস